আমি হাঁহি থাকোঁ যদিও মনৰ ভিতৰত চিন্তা, ভয় আৰু কিছুমান নীৰৱ দুখ লৈ ফুৰোঁ। আমি কাকো ক'ব নোৱাৰোঁ যে ভাগৰি গৈছোঁ বুলি। এইবাবেই ধ্যানৰ প্ৰয়োজন। ধ্যান মানে সংসাৰ এৰি যোৱা নহয়। ধ্যান মানে নিজৰ মনক অলপ বিশ্ৰাম দিয়া। যেতিয়া আমি মনোযোগেৰে শ্বাস লওঁ, আমাৰ মগজু শান্ত হয়। বিজ্ঞানে কয়, এই শান্ত অৱস্থাই খং, ভয় আৰু অশান্তি কমায়। এজন শান্ত মানুহে এটা শান্ত পৰিয়াল সজাই তোলে, আৰু এটা শান্ত পৰিয়ালে এখন শান্ত সমাজ। আমি পৃথিৱী সলাবলৈ যাব নালাগে, নিজক অলপমান শান্ত কৰিলেই যথেষ্ট। কাৰণ এজনৰ পৰিৱৰ্তনেই লক্ষজনৰ পৰিৱৰ্তন। আজি বিশ্ব ধ্যান দিৱস। আজি 5 মিনিট সময় লওক নিজৰ বাবে। নিজৰ মনটোক অলপ জিৰাবলৈ দিয়ক। ধ্যানে মগজুৰ চাপ কমায়, ফ'কাছ বঢ়ায় আৰু ইম'চনেল কণ্ট্ৰল শিকায়। শান্ত মন মানে শক্তিশালী মন। যেতিয়া আমি শান্ত হওঁ, আমাৰ ব্যৱহাৰ সলনি হয়, আৰু তেতিয়া আমাৰ জীৱনো সলনি হয়। ধ্যান তথা মেডিটেশ্যন মানে নিজৰ মনটোৰ লগত অলপ সময় কটোৱা, নিজৰ উশাহ-নিশাহক মন কৰা, নিজৰ ভিতৰৰ শব্দবোৰ শান্ত কৰা। আজিৰ পৃথিৱীখন বহুত দ্ৰুত, বহুত ফাষ্ট। কিন্তু মানুহৰ মনবোৰ দিনে দিনে অধিক ভাগৰুৱা হৈ পৰিছে। আমি খোৱা সময়তো ফোন চাই থাকোঁ, শুই থাকোঁতেও চিন্তা কৰোঁ, আৰু শুৱাৰ পৰা উঠাৰ পিছতো মনটো কিবা ভাগৰুৱা হৈ থাকে। আপুনি লক্ষ্য কৰেনে, আমাৰ মনটো সদায় য'ত ত'ত দৌৰি থাকে। ধ্যানে অতীত বা ভৱিষ্যতত নহয়, এই মুহূৰ্তটো মন কৰিবলৈ শিকায়। 5 মিনিট সময় নীৰৱতা, কিছু গভীৰ শ্বাস, কিছু সময় সংসাৰৰ সমস্ত চিন্তা এৰি নিজলৈ উভতি অহা, ইমানেই যথেষ্ট।